নট আই এম কৃষ্ণ ঘোষ। মই এতিয়া খুলিব বিচাৰিছোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাক আজিৰ দিনটোত আদৰ যত্ন আৰু মৰমৰে কিবা বস্তু গিফ্ট দিছে। সেইখিনি বস্তু আমি অতি যত্ন সহকাৰে আৰু সন্মান সহকাৰে ফুৰিবলৈ ওলাইছোঁ। যি নিহওক সিহঁতে দিয়া বস্তুখিনি আমাৰ অতি আদৰণীয়। ধন্যবাদ আমাৰ ক্লাছ 9 আৰু ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকললৈ। ইমান ধুনীয়াকৈ আয়োজন কৰিছে, বহুতে ভাল লাগিছে। পুৰা পেকেটিং কৰিছে, পুৰা পেকেটিং কৰিছে ছাৰ। এইটো মানে খুলিটোৱে ঘণ্টা ভাৰি পাৰ হৈ যাব। বস্তু কি আছে নাজানো, কিমান পেকেটিং আছে, পেকেটিঙৰ ভিতৰত পেকেটিং আছে ছাৰ। হয় হয়, বহুত সময় লাগিছে ছাৰ সিহঁতৰ পেকেটিং কৰিবৰ কাৰণে। বড় পেকেট করছে, পেকেটিঙৰ ভিতৰত আমাৰ দিছে দেখো এখন এটা দিছে ছাৰ ৰিং, য'ত খালে মুখৰ ৰুচি বাঢ়িব ছাৰ। আৰু এটা সদায় লিখিবৰ কাৰণে এখন এটা পেন দিছে, যাতে আমি লিখিয়ে থাকোঁ। আৰু মুখ মিঠা কৰিবৰ কাৰণে আমাক ডায়েৰী মিল্ক দিছে, যেতিয়া আমি সিহঁতৰ মৰম পাহৰিয়ে নাযাওঁ। আৰু লগতে দিছে এখন এটা ফণি, যিটোক আমি চিৰণি বুলি কওঁ। এইটো দিছে আমাৰ চুলিবিলাক বতাহতে ইফাল ইফাল হৈ যায়, তাৰ কাৰণে দিছে। আমি ফণিটো দি চুলিবিলাক ঠিক কৰি দিওঁ ছাৰ। আৰু লগতে দুটা বেলুন দিছে ছাৰ। এই বেলুনটো দি আমি লগতে আমাৰ হেপী টিচাৰ্ছ ডে অল ষ্টুডেণ্ট আৰু অক্সফৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা ইয়াতে সামৰণি পৰিছে। ধন্যবাদ।